হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি আছোঁ ইয়াৰ নতুন মালভোগ কলৰ বাগানটোত দেখুৱাই দিছোঁ আপোনালোকক। এনেকুৱা হ'ল পুলিবিলাক। তাকে আজি সাৰ ল'ব যাই আছোঁ, দেখুৱাম সাৰবিলাক কেনেকুৱা কি দাম। ইয়াৰ ৰিং কাটি থোৱাই আছে, ইয়াতে খালি সাৰ দিব লাগে। তো দেখুৱাম, চাই থাকিব। এইখনে হ'ল দোকানখন। ইয়াৰ পৰাই মই সাৰৰ পৰাই আদি কৰি চব বস্তুৱে লৈ যাওঁ ইয়াৰ পৰাই, আৰু ইয়াতে চব বস্তুৱে প্ৰায় পোৱাই যায়। সেইটো কাৰণে ইয়াৰ পৰাই লোৱা হয় আৰু চব বস্তু। দেখা পাইছে সাৰবিলাক লগ কৰি আছে। লাষ্ট আছিল এক বস্তা লগ কৰিব, ইয়াৰ হৈয়ে গ'ল। এতিয়া গাড়ীখনো যাই থাকিব দিম। আৰু আছে মোৰ ত্ৰিপাল ল'ব লগা আছে, ত্ৰিপাল লৈ কিনে যাম। পাৰিলে দেখুৱাম সাৰখিনি নামোৱা, যিটো যাই নাপাওঁ এতিয়া দেখুৱাব নোৱাৰিম। বাগানত আহি পাই মানে এয়া নামাই থৈ গ'ল ইয়াতে। ইয়াৰ পৰা আৰু ডাবুল চাৰ্জিং কৰিব লাগিব, এইফালে এটা উঠাব নোৱাৰে গাড়ীখন। তাৰ নামাই আৰু জাগা জাগা নামাই আছোঁ, মোৰ ঘৰতো নামিব দেখুৱাই আছোঁ এনেকৈ। একেবাৰে শেষত জনাই আছোঁ দামবিলাক কেনেকুৱা আগৰ হিচাপত, তো চাই থাকিব। কিমান টাইম হ'ল নামাই যোৱা? কিমান টাইম হ'ল? তোক ৰখি থাকিব পাৰছে দে। এটা বেলেগ বাগানৰ অলপ নমাম আৰু ঘৰত নামিব। এয়া আমাৰ ড্ৰাইভাৰ ভাই। পিছে আৰু এটা বোলে হেৰি মামাৰ তাত বোলে দিব লাগে, জ্বৰ কৰিব আছে এটা ইউৰিয়া। কিন্তু বেছি হ'ব ইউৰিয়া না? এনেকৈ পূৰা 3টা ঠাইত নোমোৱা হ'ব। ফ্ৰেণ্ডছ, আহিলোঁ সাৰ থাৰ লৈ কেনে। দেখা পাইছে কিমান গৰম দিছে আজি। গৰমত ধৰি পূৰা আহিয়ে গা পা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। ভিডিঅ' বনাব মনে নহয় গৈছিল গৰমত ধৰি। এয়া দেখা পাইছে ঘৰতো আনিলোঁ এইখিনি। ঘৰত 6 বেগ আনিলোঁ আৰু এইটো পুলি হেলাইট। তো দামবিলাক কৈ আছোঁ, তাৰ আগতে এটা কথা কওঁ ফ্ৰেণ্ডছ, আজিকালি এনেকুৱা হৈ গৈছে, যোনে মানে কম খৰচত বাগানটো কৰিব পাৰে সিহে মানে অধিক লাভত হেৰি কৰিব পাৰে। এনেকুৱা নহয় যে আজিকালি কম্পিটিশ্যন কৰি একো লাভ নাই। বেলেগে বহুত সাৰ খুৱাই আছে, ময়ো খুৱাওঁ। সেনেকুৱা কৰিলে লছেই হ'ব, লজত পৰি যাব। কাৰণ আজিকালি সাৰৰ দাম বাঢ়ি আছে, কিন্তু কলৰ দাম ডাউন হৈ আছে। এনেকুৱা হৈ আছে, বাগানবিলাক বহুতে কৰা হৈ গৈছে আৰু বেলেগ বেলেগ ঠাইৰ পৰাও এতিয়া কল অহা হৈছে। তো বহুত জাগাৰ পৰা আহে আৰু সেইটোৰ কাৰণে বহুত কলৰ বজাৰটো একদম বেয়া হৈ গৈছে। সেইটোৰ কাৰণে যিমান পাৰে কম খৰচত কৰক, বেলেগৰ অলপ কম্পিটিশ্যন কৰি একো লাভ নাই। অমুকে বহুত সাৰ খুৱাইছে ময়ো খুৱাওঁ, সেনেকৈ কৰিলে মানে ঠিকৰ পইচাখিনিও উঠি নাহিব। কাৰণ বাগানটো বছৰৰ কাৰণে থাকে। এই বছৰত বহুতো বতাহ বৰষুণৰ পৰা বহুতো সমস্যা আছে, সেইবিলাক পাৰ কৰিহে বাগানটো সম্পূৰ্ণ যেতিয়া ফলটো কাটিব তেতিয়াহে বিক্ৰী কৰিলেহে ক'ব পাৰিব যে পাইছোঁ পইচাটো। কিন্তু তাৰ আগত একো ভৰসা নাই, চব ভগৱানৰ ওপৰত। তো ইয়ে আৰু যিমান পাৰে কম খৰচত কৰিব চেষ্টা কৰি আছোঁ এইবাৰ। আৰু কম খৰচত হ'লেও মোটামুটি 50ৰ ওপৰত গ'ল, 50,000ৰ ওপৰত গ'ল এইখিনি সাৰ আনাতে। তো এতিয়া কৈ দিওঁ আপোনালোকক সাৰবিলাকৰ দাম। এতিয়া ডি পি পূৰা 1700 এক বেগ। এতিয়া ইউৰিয়া 380 লৈছে। এতিয়া পটাছটো 1580। গতিকে এইটো পুলি হেলাইট, এইটো 1000 টকা 25 কিলো।
এনেকুৱাই আনিছোঁ আৰু বুন মৰা এক কাৰ্টুন অনা হৈছে 10 লিটাৰ এইটো আৰু তিৰপাল আনিলোঁ। তো এনেকুৱাই আৰু বাগানৰ কাম বছৰে বছৰে আৰু নতুনকৈ আৰম্ভ কৰিব লগা হয়। কল কাটি উঠি আৰু মেইন ভাল লাগে যেতিয়া বিক্ৰী কৰিম, কলখিনি বেচাই থাকিম বেপাৰীক, সেইখিনি পৰতে মেইন মজাটো পোৱা যায়। এতিয়া একদম একে সৰুৰ পৰা একে লালন পালন কৰি ডাঙৰ কৰান চাগে এতিয়া সেনেকুৱা হৈ আছে। তো আহাৰ যোগান ধৰিবই লাগিব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। সাৰ কিমান আনিলোঁ, কিমানকৈ দাম ধৰি আছে সেইবিলাক গম পালে। আপোনালোকৰ ফালেও জনাব ক'ৰ পৰাই কোনোবাই যে খেতি কৰি আছে সাৰবিলাকৰ দাম কেনেকুৱা। তো আৰু আকৌ একবাৰ কৈ দিওঁ, DAPটো লৈছে 1700 কৰি পাৰ বেগ, 50 কেজি থাকে। তাৰপিছত পটাছটো 1580, যিটো 45 কেজি থাকে। আৰু ইউৰিয়া চৰি পটাছটো 50 কেজিয়ে থাকে, এইটো হ'ল 1580। ইউৰিয়াটো 45 কেজি থাকে, যিটো 380কৈ লৈছে। আৰু এইবিলাক হাবি জাবি এইবিলাক নকওঁ, মৰা এইবিলাক। তো মেইন সাৰখিনি ক'লোঁ আৰু দেখা পাইছে পূৰা হাবি জামি আছোঁ, গা ধুলেও মানে ঘাম ওলাই আছে। তো আজি এইখিনিকে কৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।